গোলাঘাটৰ পৰা ভিডিঅ' চাই যেতুকি কাপোৰ বিচাৰিছে মোৰ পৰা যেতুকি তেওঁ মোক চিনি পাইছে মোক তাতছে সুখৰ কথা বা তাতছে সুখ মোক একো নালাগে কাৰণ মই এয়াই বিচাৰো যে মোৰ ভিডিঅ' চাই মোক সকলোৱে চিনি পাওক আৰু মই সকলোৰ কাৰণে এনেকৈ ভাল ভাল ডিজাইনৰ কাপোৰ বুই দিব পাৰোঁ তাকে চেষ্টা কৰিম কাৰণ সকলোৱে নিজৰ ডিজাইন মতে কাপোৰ বুই কিনে পিন্ধিব ইচ্ছা কৰে কিন্তু বহুতে নাজানাৰ কাৰণে নাজানাটো একো ভুল নহয় আচলতে সব কাম সব মানুহে নাজানে সেইকাৰণে কোনোবাই নাজানে কিন্তু যোনে নাজানে তেওঁলোকে যদি নিজৰ ইচ্ছা নিজৰ ডিজাইন মতে যদি কাপোৰ বুই বা বুয়ে পিন্ধিব ইচ্ছা কৰে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকক কৈছোৱে মই যোগাযোগ কৰাৰ কাৰণে মোক আপোনালোকে নিৰুমণি পাঠক 7 ইনষ্টাত ফলো কৰবা দিছো তাত আপোনালোকে মেছেজ কৰিলে মোৰ মেছেজৰ মানে ৰিপ্লাই মই সকলোকে দি আহিছো আৰু দিম আপোনালোকে প্লিজ মোৰ লগত যোগাযোগ পেট ফাটালৈকে খাবা পাৰিম আজি মানে ডগৰি খাম আজি এতিয়া এইয়া কিবা বোলে মাংস দি কচু খাব গাইছ মাছেদি কচু পেটৰ আঞ্জা কি কম আৰু ইমানে টেষ্টি হৈছে মানে কি কম একটপা খাই চালো আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল নিৰুমণি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আজি বিশেষ খালত বহা নাই মানে আজি ব্লাউজৰ পিচ এটা মাৰব লগা আছিল সেইখিনি মাৰলোঁ তাৰপিছত এতিয়া আছোঁ মৌৰাবতী সব চিননি পিননি 15টামান মৌৰা বটপা আছে এইবিলাক মৌৰা বটিম যেতুকি আজি ধুনুৰ স্কুল ছুটি পুটুতকে আহি পাইছেহি এয়া হিৰো পুৰা চাইকেলতে লাগি থাকে গাইছ কি কম আৰু আজি কিবা খেলাৰ প্ৰাইজ দিছি কেইটা পাইছিলি এটা ইস মাত্ৰ এটা পাইছা কি কম আৰু মাত্ৰ এটা প্ৰাইজ পাইছি মানে তাৰ গাটো বহুত বেয়া আছিল গা অসুখত ধৰি খেলা দিবাও যাব নালাগ অৱশ্যে কি কম আৰু এতিয়া আজি দুপৰীয়া মানে স্পেশাল খানা যি খাদ্য ভাল পাওঁ সেই খাদ্যই বনাম আজি আপোনালোকক সম্পূৰ্ণকে দেখি আছো চাই থাকিব শেষলৈকে আৰু মৌৰা কিমানটা লৈছো মই বটপাৰ কাৰণে আপোনালোকক দেখি আছো সব গাইছ এই মাখান উল্টা পাল্টা কৰি মৌৰা মাখান এতে এনেকে থৈ দিছো ইয়াত মোটামুটি 25-26টামান মৌৰা আছে এইকেইটা বটি লওঁ আগে তাৰপিছত এই টিকলুত কেইটাত বটপা লাগব ফুলৰ খুঁটা যেতুকি মোৰ মানে আগৰ জৰাটো ওলাই গৈছে এতিয়া নতুন জৰা বুম যেতুকি মানে মৌৰা কেইটা আগে বটি লওঁ মৌৰা কেইটা বটি ললিয়ে সহজ হয় গাইছ কিয়নো মৌৰা কেইটা বটাতে মোটামুটি এইকেইটা মৌৰা বটাতে 2 ঘণ্টামান সময় যাব সেইকাৰণে আজি ভাবছো কি মৌৰা কেইটা বটি লওঁ আৰু এতিয়া মই ইয়াত বিশেষ একো কৰি থকা নাই মানে এতিয়া ইয়াতে মই ব্লাউজৰ পিছখিনিয়ে বুই থৈ দিলো তাৰপিছত এতিয়া ফুল পাৰিম আগতে মৌৰা কাটা বটি লওঁ তাৰপিছত মানে ফুলৰ খুঁটাও বটপা লাগব তাৰপিছত আজি দুপৰীয়া খানাত কি বনাম আপোনালোকক অলপমান দেখাম বলক কি বনাম এয়া হৈছে কচুৰ পেটা ধুনীয়া কৰি ধুই লৈছোঁ এটি কিনি আনা কচু নহয় গাইছ এটি হৈছে মানে বনৰীয়া কচু কলা কচুৰ পেটা আৰু এয়া ধুনীয়া কৰি লাই শাকখিনিও ধুই লৈছোঁ লাই শাক ভাজা তাৰপিছত এইকেইটা মাছ এতিয়াই মানে অলপ আগতে বেপাৰীৰ পৰা ৰাখিছোঁ সৰু সৰু ৰৌ মাছ আধা কেজি মাছ আছে আজি ৰৌ মাছৰ লগত কচু পেটা টেঙা দি বনাম বাপৰে কিমান যি টেষ্টি লাগিব ন শুনাতে মোৰ মানে জিভাৰ পানী পৰিয়ে গৈছে খাবহে বাকী আৰু লাই শাকখিনি মই ঘৰৰে লাই শাক ধুনীয়া কৰি চিঙি ধুই ৰেডি কৰি একেবাৰে ৰাখিছোঁ ওচৰতে এতিয়া প্ৰথমতে মই কৰিম কি কচুখিনি মই কুকাৰত বইল হ'ব দিওঁ কাৰণ মোৰ সময় নাই যেতুকি মই আপোনালোকে জানেয়ে মই এইখনত বিজিৰ কাৰণে মই পটাপট হোৱাৰ কাৰণে কুকাৰতকে বইল কৰি দিওঁ কচুখিনি আজি দুপৰীয়া মানে এনেকৈ তৃপ্তিৰে এসাঁজ খাম বনাই উঠাৰ পাছত আপোনালোকক আৰু দেখি আছোঁ কিমান ধুনীয়া এটা মানে ৰং উঠিব মানে হালধীয়া হৈ যাব পুৰা হালধি গুড়া দি কিনে হালধীয়া নকৰোঁ কচুৰ পেটাৰ লগত টেঙা দি বনোৱাৰ পাছত ধুনীয়া এটা মানে ৰঙে আহে দেখাম এতিয়া প্ৰথমতে কুকাৰত মই বইল হ'ব দি লওঁ কচুখিনি যেতুকি ধুই বাখলি লৈছোঁৱে কচু আঞ্জা দিয়া যোগাৰখিনি এতিয়া মই বনাই লওঁ এইয়া গাইছ মোৰ আঞ্জাখন হৈ গৈছে আজি পেট ফাটালৈকে খাব পাৰিম মানে ইমানে টেষ্টি ইমানে সোৱাদ হ'ব এইখন আঞ্জা মানে মই নিজে বনাই মানে নিজকে ভাবি আছোঁ আৰু কি কম এইয়া ইফালে ধুনীয়া কৰি ভাত খাবৰ কাৰণে মা বেটা মানে আগত পুৰা লৈ লৈছোঁ এতিয়া ধুনীয়া কৰি খাম কম্বল এখন পাৰি লৈছোঁ যেতুকি ঠাণ্ডা বহুত গাইছ কি কম আৰু এতিয়া ভাত খাওঁ আপোনালোকক আৰু পিছত গাইছ মাছেদি কচু পেটৰ আঞ্জা কি কম আৰু ইমানে টেষ্টি হৈছে মানে কি কম একটপা খাই চালোঁ আৰু এই 2 টপা ধুনীয়া হৈছে
গাইজ আবেলি হৈ গৈছে মোটামুটি 3:30 বাজিল। তাৰপিছত এটা খবৰ আহিল বোলে আমাৰ ঘৰৰ ওচৰতে কচু আছে। আজি যেতুকি যোনটো কচু খাইছিলোঁ কলা কচুৰ পেটা তাকে আৰু আজি আনবা যাওঁ নেক্সট দিনা খাবৰ কাৰণে। যেতুকি আলুত চেও সোৱাদ লাগে মাছৰ লগত খাই আনবা যাওঁ। গাইজ ভাতকেইটা খাই উঠিয়ে মানে ভাল হৈ আহিছোঁ ৰ'ব। আজি মানে কচুহে খাই কিনে দাঁতত লাগছি, মানে ইমানে সোৱাদ হৈছে মাছৰ লগত বনোৱাৰ পাছত বহুতে টেষ্টি হৈছে। সেইকাৰণে ভাবিলোঁ আজি আৰু কচু নিবা আৰু আহিলোঁ। এই কাৰণতে কোনোবাই আৰু খান্দি লৈ যাব না, সেইকাৰণে আমিয়ে আহিলোঁ কচু খান্দা পাৰ্টি। এয়া চাওক আৰু লগতে এয়া চাওকচোন নাৰাৰ মাজে মাজে কচু নিয়াৰ কাৰণে আহিছোঁ দেই গাইজ। চাই থাকিবচোন কিমান কচু পাওঁ, আৰু পালিও তুলিম নাপালেও তুলিম, আজি মূৰা হ'লেও লৈ আহিম আৰু এসাঁজ খাব লাগিব না। নাৰাৰ মাজে মাজে চাওকচোন নাৰাবিলাক বিন্ধে ভৰিত। এয়া ৰাস্তাৰ কাষতে আমি আৰু পথাৰেদি নামি আহিছোঁ। সেইকাৰণতে অলপমান ওচৰ হওক বুলি, যেতুকে ঠাণ্ডা বটল মানে বেলাটো সহজতে গুচি যায় পুতুতকৈ, তেতিয়া মানে গধূলা হবে ধৰবাই নোৱাৰিম। এই আৰু কচু খান্দাৰ কাৰণে পাৰ্টি আৰু আহিছে, একেবাৰে গেইৰি আছে তাৰে পৰা। গাইজ কচু মাখান তুলি তুলি লৈ গ'ল দেই এইকেইটা। এয়া ময়ো পালোঁ বহুত। এয়া চাওক গোটেই এক ঠহা। পিন মাৰা চেণ্ডেল আহিছে, পিন মাৰা চেণ্ডেল পিন্ধি আহিছা তই? একো নহয় দে, কচু খানবাহে আহিছা। এতিয়া গধূলিবিলাক হ'ব আৰু সেইকাৰণে আমি আৰু ঘৰা ঘৰি হ'লোঁ এসাঁজকৈ সকলোৱে পালাক। কি চাওক এতিয়া ঘৰত যাই আছোঁ, ঘৰত যাই হাত ভৰি ধুঙে আৰু এতিয়া এইয়া কৈছিলোঁ কিবা বোলে মাংস দি কচু খাব। এই আৰু মাংস দি কচু খাইছি। আহি আছোঁ এতিয়া ঘৰত, মানে বেছি দেৰি খুন্দা নাই, বেছি দেৰি নুখুন্দাতে এসাঁজে পালোঁ সেইকাৰণে গুচি আহিলোঁ। কচু খুন্দি উঠি ঘৰত আহি পালোঁ। ঘৰ আহি পাওঁতে আন্ধাৰ হৈ গৈছে। এতিয়া বৰ্তমান 5:30 বাজিলে। 5:30 বজাত আৰু মই বহি লৈছোঁ ভিডিঅ'টো, সেইকাৰণে আৰু ক'লোঁ ধুনুকো পঢ়িব আছোঁ। তাৰে আগতে এষাৰ কথা কৈ লওঁ, মানে গোলাঘাটৰ পৰা মোৰ ভিডিঅ' চাই, যিহেতু কি মই বোৱা কাপোৰৰ ভিডিঅ' দিওঁ, গোলাঘাটৰ পৰা ভিডিঅ' চাই মোৰ কাপোৰ বিচাৰিছে। এইযোৰ কাপোৰ গোলাঘাট যাব। আপোনালোকেও মোক বহুতখিনি মৰম দিছে, সদায় মৰমখিনি দি থাকিব। আজি মই ভিডিঅ'ৰ যোগেদি যে গোলাঘাটৰ মানুহ এজনীয়ে বা ছোৱালী এজনীয়ে মোৰ কাপোৰ পিন্ধিব, এয়াই মোৰ হৈছে গৌৰৱৰ কথা। কাৰণ মই বোৱা কাপোৰ গোলাঘাটত পিন্ধিবৰ মোৰ তাতছে আৰু সুখৰ কথা কি আছে ন। যিহেতু কি ভিডিঅ' চায়ে তেওঁৰ মোৰ পৰা কাপোৰযোৰা পচন্দ কৰিল, নিজৰ মতে ডিজাইন দিছে, সেইমতে মই বৈছোঁ। মোৰ দৃঢ় বিশ্বাস আছে তেওঁ মোৰ কাপোৰযোৰা পিন্ধি ভাল পাব, কাৰণ কাপোৰযোৰাত কোনো এটা ডাৰ জট কোনো এটা হেৰি নাই, পূৰা ফিনিচিং। কাপোৰযোৰাত পিন্ধিও ভাল পাব। এনে নিয়া নাই বাৰু, পইচা দি আনিছি, তথাপিও মোৰ কাপোৰ যিহেতু কি গোলাঘাটলৈ যাব, সঁচাকৈ মই বহুত সুখী, বহুত মানে নিজকে এটা গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ মই আজি সৰু সুৰাকৈ ভিডিঅ' দি হ'লেও যে মোৰ ভিডিঅ'ৰ যোগেদি কোনোবাই মোক চিনাকি বা মোক চিনি পাই কিনে মোৰ পৰা কাপোৰ নিবা, এয়াই আৰু তাতছে সুখৰ কথা কি আছে বা এইতছে সুখ মোক কি লাগে ন। এনেকৈ আপোনালোকে চেনেলবিলাকত ছাপোৰ্ট কৰি আহিছে, প্লিজ সকলোৱে এনেকৈ ছাপোৰ্ট কৰি থাকিব। সঁচাকৈ মই বহুত সুখী। আৰু মোৰ ফালৰ পৰা গোলাঘাটৰ পৰা যোনজনী ছোৱালী নিছি তেওঁক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মানে ভিডিঅ'ৰ যোগেদি ক'লোঁ তেওঁৱে মোৰ কাপোৰ প্ৰথম মানে অনলাইনৰ যোগেদি প্ৰথম কাপোৰ তেওঁৱে পিন্ধিব, আৰু সেইকাৰণে তেওঁক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকৈয়ে মানে এজনৰ পৰা বহু যেন মোৰ কাষ্টমাৰবিলাক বেছি হৈ যায় বা মই ব্যৱসায়টোত যেন আগুৱাই যাব পাৰোঁ, তাকে সকলোৱে কামনা কৰিব। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিব চাইছোঁ। কাৰণ যিহেতু কি ল'ৰাটোকো পঢ়াব লাগিব, যিমান ব্যস্ত যিমান ভিডিঅ' বনালেও কিন্তু ল'ৰা ছোৱালীক টাইমত আচলতে পঢ়া, টাইমত খুৱাই থোৱা, টাইমত তাহাক ভাত বনাই ভাত খোৱা, চাহ টাইমত, গাখীৰ যিকোনো বস্তু টাইমত দিয়াটো ভাল বুলি মই ভাবোঁ। যিমান ব্যস্ত হ'লেও ল'ৰা ছোৱালীকো মানে সময় দিয়াটো মায়েকৰ দায়িত্ব। যিহেতু কি সেইখিনি দায়িত্ব মোৰো এতিয়া গধূলীয়া আহি পাইছে, সেইকাৰণে এতিয়া তাৰ লগত অলপমান কিতাপত বহোঁ। তাৰে আগতে এইযোৰা কাপোৰ কালি পঠাবৰ কাৰণে, মানে কালি পঠাব কাপোৰযোৰা, সেইকাৰণে যোনে পঠাব তেওঁক মানে হাতৰ কাপোৰযোৰা গতাই দি আহোঁ হা। গোলাঘাটৰ পৰা ভিডিঅ' চাই যিহেতু কি কাপোৰ বিচাৰিছে মোৰ পৰা, যিহেতু কি তেওঁ মোক চিনি পাইছে।
মোক তাতছে সুখৰ কথা পাতাতছে সুখ মোক একো নালাগে কাৰণ মই এয়াই বিচাৰোঁ যে মোৰ ভিডিঅ' চাই মোক সকলোৱে চিনি পাওক আৰু মই সকলোৰ কাৰণে এনেকৈ ভাল ভাল ডিজাইনৰ কাপোৰ বুই দিব পাৰোঁ তাকে চেষ্টা কৰিম কাৰণ সকলোৱে নিজৰ ডিজাইন মতে কাপোৰ বুই কিনে পিন্ধিব ইচ্ছা কৰে কিন্তু বহুতে নাজানাৰ কাৰণে নাজানাটো একো ভুল নহয় আচলতে চব কাম চব মানুহে নাজানে সেইকাৰণে কোনোবাই নাজানে কিন্তু যোনে নাজানে তেওঁলোকে যদি নিজৰ ইচ্ছা নিজৰ ডিজাইন মতে যদি কাপোৰ বুই বা বুৱে পিন্ধিব ইচ্ছা কৰে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকক কৈছোঁৱে মই যোগাযোগ কৰাৰ কাৰণে মোক আপোনালোকে নিৰুমণি পাঠক 7 ইনষ্টাত ফ'ল' কৰিব দিছোঁ তাত আপোনালোকে মেছেজ কৰিলে মোৰ মেছেজৰ মানে ৰিপ্লাই মই সকলোকে দি আহিছোঁ আৰু দিম আপোনালোকে প্লিজ মোৰ লগত যোগাযোগ কৰক এনেকৈ আপোনালোকৰ মন পচন্দৰ কাপোৰ বুই আপোনালোকক মই পিন্ধাব নিশ্চয় চেষ্টা কৰিম এইয়া গাইছ ফৰে চৰে থোৱাত পূৰা ৰেডি এতিয়া মানে দিয়াহে কথা আৰু এতিয়া দিবা যাওঁ দেই বাই বাই